1978 চনতে আৰম্ভ কৰা আমাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ পুৰণা নামঘৰটো ভাঙি আমি নতুনকৈ নিৰ্মাণ কৰা এই দেৱগৃহটো আমি শুভাৰম্ভ অনুষ্ঠানত আমি দুদিনীয়া কাৰ্যসূচীত বিভিন্ন গছপুলি ৰোপণ তাৰপিছত ধৰ্মধ্বজা উত্তোলনকে আদি কৰি বহুতো কাৰ্যসূচীৰ পিছত আমি যোৱাকালি সন্ধিয়া মৰমী শইকীয়াৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন কৰিলোঁ আৰু আজি ৰাতিপুৱা ভাগৱত পাঠ আছিল ভাগৱত পাঠ ভাগৱত বিশ্লেষণ তাৰপিছতে আজি সন্ধিয়া আকৌ আমাৰ অলপ পিছতে আহি আছে সুভাষ নাথ অসমৰ প্ৰতিষ্ঠিত নাগাৰা নামৰ শিল্পী সুভাষ নাথৰ নাগাৰা নাম আমি পৰিৱেশন কৰিম আৰু ইয়াত বহুতো জ্ঞানী গুণী ব্যক্তিয়ে আহি উপস্থিত থাকি আমাক বিভিন্ন দিহা পৰামৰ্শ দিয়াৰ লগে লগে আমাৰ বৰ্তমান যিটো পৰিস্থিতি সেই পৰিস্থিতিক লৈ তেখেতসকলে বিভিন্ন ব্যাখ্যা দাঙি ধৰাৰ লগতে আমাৰ এই দেৱগৃহটো যেন মানে খুব সুন্দৰকৈ আমি পৰিচালনা কৰিব পাৰোঁ তাৰ দিহা পৰামৰ্শ দি যায়। আমাৰ এই জনাকী নগৰ হৰি মন্দিৰ মানে আমাৰ মানুহখিনি খুব দুৰ্বল সেনে মানে ধনৰ দুৰ্বল গতিকে আমাৰ মানুহখিনি মানে বহুত কষ্ট কৰে আৰু কষ্ট কৰি চেষ্টাৰ বিনিময়ত তাৰমানে আমাৰ এই নামঘৰটো তাৰমানে এইখিনি সজাই লোৱা হৈছে আৰু আনৰ পৰাও সাহায্য লৈছে আৰু লৈ এইখিনি আৰু আজি আমি দেখা পালোঁ আৰু নামঘৰটো সেইখিনি আৰু আমাৰ ভাল লাগিছে এই নামঘৰটো যে আমাৰ চেষ্টাৰ বিনিময়ত কৰিব পাৰিছে গতিকে আমাৰ খুব ভাল লাগিছে ফূৰ্তি লাগিছে বহু দিনৰ পৰাই আশা কৰিছিলে মানুহখিনিয়ে গতিকে আজি মানুহখিনিৰ অলপ মনৰ আনন্দ পালে আৰু নামঘৰটো আমি এই হৰি মন্দিৰত 1978 চনতে স্থাপিত পুৰণা আছিল পুৰণাটো ভাগিটো নতুনকৈ নিৰ্মাণ কৰিলোঁ যোৱাকালি আৰু আজি দুদিনীয়া কাৰ্যসূচী পালন কৰিলোঁ যোৱাকালি আছিল প্ৰভাত ফেৰীৰ প্ৰথম কাৰ্যসূচী দ্বিতীয় আছিল গছপুলি ৰোপণ তৃতীয় আছিল আপোনাৰ স্মৃতি তৰ্পণ চতুৰ্থ আছিলে আপোনাৰ ধৰ্মধ্বজা উত্তোলন তাৰপিছত ভাগৱত ভ্ৰমণ আয়তীসকলৰ পানী তোলা পৰ্ব তাৰপিছত দুপৰীয়া হোমযজ্ঞ চলিছে আৰু ৰাতি নাগাৰা নাম এইখিনি কাৰ্যসূচীতে আমি অনুষ্ঠানটো সমাপন কৰিছোঁ ভোগ বিতৰণ এইখিনি গোটেইখিনি আমাৰ এই দুদিনীয়া কাৰ্যসূচীত এই গোটেইখিনি মুখ্য অতিথি বুলি GMDৰ অধ্যক্ষ মাননীয় শ্ৰীযুত নাৰায়ণ ডেকা 52 নং ৱাৰ্ডৰ কাউন্সিলৰ গকুল গোস্বামী আৰু প্ৰাগজ্যোতিষ কলেজৰ প্ৰিন্সিপাল মনোজ মহন্ত ডক্টৰ মনোজ মহন্ত এনেকৈ আছিল বিশিষ্ট অতিথি তেখেতসকলে আছিল তেখেতসকলে আমাৰ এই অনুষ্ঠানটোৰ ওপৰত খুব সন্তুষ্টি প্ৰকাশ কৰিছে আৰু বহুত ধৰণৰ তেওঁলোকে পৰামৰ্শ দিছে আমাক কি কি আগন্তুক দিনত কৰিব লাগে এইবিলাক পৰামৰ্শ দিছে এইখিনি আৰু নমো কৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় চ নন্দ গোপ কুমার গোবিন্দায় নমো 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 পঙ্কজনাভয় নমো পঙ্কজমালিন্যায় নমো পঙ্কজনেত্য নমস্তে পঙ্কজাঙ্গয়ে বাসুদেবা হুতং কৃষ্ণং কং কং সান্দ্রমর্দনম দেবকী দানন্দং বন্দে কৃষ্ণগদ্দুর্মরামুকং গতিবাসালং পঙ্গুলং গতিগিরিম যৎকিবতম বন্দে পরমানন্দ মাধব 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 যে আমার মাজতে সেই আপনার অশেষ কষ্টৰে যে আমাৰ এই গুণানুগুণখিনি আপুনি ৰাজ্যত প্ৰচাৰ কৰিব সেই কামনাৰে মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতে যাতে আপোনালোকে ইয়াতকৈ আগবাঢ়ি পেলাই যাতে সমাজৰ নাম বা সমাজৰ বেয়া কুকৃতিসকলৰ কৰ্মবোৰ ৰাজ্যক দেখুৱাই দিব পাৰে সেই কামনাৰে মই আপোনাৰ শ্ৰীকৃষ্ণৰ চৰণত মই প্ৰাৰ্থনা জনাই আজি আমাৰ নামঘৰটো আমাৰ নতুন নামঘৰটো আমাৰ ইয়াতে বৰ্তমান যিটো নেকি আজি আমাৰ ৰাইজৰ মূল ভেটি আৰু এই নামঘৰটোৰ জৰিয়তে আমি আজি 1978 চনৰ পৰা আজি অশেষ কষ্টৰ মাজেৰে দুখ কষ্টৰ মাজেৰে আমি ৰাজ্যৰ দান বৰঙণেৰে আমি নামঘৰটো আজি নিৰ্মাণ কৰিছোঁ আৰু এই নিৰ্মাণে যাতে আপোনালোকৰ লগতে আমাৰ সমগ্ৰ ৰাজ্যৰ মংগল কামনা তথা যাতে আমাৰ সমগ্ৰ দেশৰ এটা উজ্জ্বল ভৱিষ্যত সমাজত জিলিকি থাকিব পাৰে সেই কামনা মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে যাতে আমাৰ কোনো বিপদ বিঘিনি নহয় এই জীৱৰ পৰ্ব আগতে ভালকৈ সকলোলৈ গৈছে কিন্তু আৰু আগন্তুক যিটো পৰ্ব হয় যাতে সকলোৰে কোনো বিপদ বিঘিনি নহয় আৰু ইয়াৰ লগতে আমাৰ যিসকলে 1978 চনত এই মাটি নামঘৰ স্থাপন কৰিছিল তেখেতৰ হাতত বিদেশী আত্মাই য'তেই জন্ম গ্ৰহণ নকৰক কিয় যাতে তেখেতসকলে শান্তিয়ে থাকি আজি ক'ব পাৰে যে আমাৰ ভৱিষ্যত প্ৰজন্মই কি কৰিছে যে আমাৰ নতুন নামঘৰ আমাৰ উজ্জ্বল ভৱিষ্যত কামনা বিচাৰি যাতে তেখেতসকলে সদায় এই যে আমাৰ মাঘী পূৰ্ণিমা হওক বা আমাৰ আজি এই বৰ্তমান বিষ্ণু হোম যে আমি ইয়াতে বৰ্তমান প্ৰথম আজি আমি
ইয়াতে স্মৃতি তৰ্পণ কৰিছোঁ, কাৰণ তেখেতসকলে বেদী আত্মাই য'তে জন্ম গ্ৰহণ নকৰে কিয় যাতে শান্তিয়ে থাকিব পাৰে। আৰু আমি তেখেতসকলে বেদী আত্মাৰ লগতে আমি যাতে আমাৰ যিটো পিছৰ জন্ম তেখেতসকলে সম্পূৰ্ণভাৱে পৰিচালনা কৰি যাতে সম্পূৰ্ণৰূপে স্থিতিবিলাক ৰাখি যাব পাৰে, সেই কামনাৰে আমি প্ৰত্যেক মাঘৰ মাহত মাঘী পূৰ্ণিমাত আমি হোম পৰিচালনা কৰোঁ। আজি আমাৰ নতুনকৈ নিৰ্মাণৰ তেখেতসকলৰ আত্মসদ্গতিৰ লগতে আমি যেনে কোনো বিপদ ভগিনী নহওকে আপোনালোকৰ সহায় সহযোগিতা পাওঁ, সেই কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু ইয়াত আমাৰ ইয়াতে অশেষ ধন্যবাদ মাজেৰে যাতে কোনো বিপদ বিঘিনি নহওকৈ যাতে একতাৰ দৰে আমাৰ ইয়াতে যেনেকৈ যিখিনি ৰাইজ আছে কোনো বিপদ বিঘিনি নহওকৈ যিধৰণে আমাৰ ডেকা ল'ৰা বুঢ়া তিৰোতা ছোৱালী আদি সকলোৱে মিলিজুলি আমি একতাৰ দলেৰে এই নামঘৰটো সাজিছোঁ। ইয়াত আমি চৰকাৰৰ পৰা কোনো দান অনুদান আমি একো পোৱা নাই আৰু ভৱিষ্যতে আমি পাম বুলি বৰ্তমান আশাও কৰা নাই। যদি দিয়ে সেইটো ঈশ্বৰৰ ইচ্ছাতে আমি পাম, কিন্তু আমি এতিয়ালৈ একো পোৱা নাই। আমি চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই। হয়তো আমি বহুত কথা শুনিছোঁ, কিন্তু আমাৰ কামৰ ভিতৰত একো অহা নাই। গতিকে সেই যাতে আমি এই সমগ্ৰ ৰাইজৰ আগত যাতে মানে নামঘৰটো আজি যিধৰণে উঠিছে আৰু ইয়াৰ ভৱিষ্যতে মই এটা প্ৰথম যেতিয়া মই এটা নামঘৰত মই দেউৰী হিচাপে মই ভাবিছিলোঁ যে ভৱিষ্যতে মই চাৰিকান টিঙৰ তলত সোমালৈ কোনদিনাখন মই এনেকুৱা এটা নামঘৰ পাম, মনৰ কল্পনা এটা আছিল, কিন্তু আজি সেই কল্পনাটো আমাৰ বাস্তৱত পৰিণত হ'ল। ইয়াৰ কাৰণে মই ধন্য। আৰু ভৱিষ্যতে এতিয়া এই নতুন নামঘৰটো যাতে মই আমাৰ নতুন উঠি অহা চামৰ ভিতৰত মই কোনোবা এজনক ঘটাব পাৰোঁ, সেই কামনে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু ইয়াৰ পিছতে মই কিছুদিন পিছতে মই ৰিটায়াৰ হ'ম, কাৰণ বয়স হৈছে আৰু এই বয়সত আৰু মই কাৰণ এতিয়া নোৱাৰোঁ এই নামঘৰটো মোচা কচা কৰাৰ বহুতখিনি অসুবিধা আহি পৰে। গতিকে যাতে মই কোনোবা এজনক শিকাই যাতে মই এই নামঘৰটো পৰিচালনা কৰাত যাতে আমাৰ কোনো দেউৰী ইয়াত আমাৰ বাহিৰৰ পৰা আমাৰ ভাৰতীয় দেউৰী যাতে আমাৰ আহিব নালাগে, আমি ইয়াৰ ভিতৰতে আমি ৰাখিব পাৰোঁ, সেই চেষ্টাতে বৰ্তমান মই আছোঁ। কিন্তু এতিয়ালৈ মই তেনেকুৱা একো উলিয়াব পৰা নাই। চাই আছোঁ, যথেষ্ট চাই আছোঁ, কিন্তু মই উলিয়াব পৰা নাই। ভৱিষ্যতে যদি কেতিয়াবা দিয়ে সেইটো হয়তো ঈশ্বৰৰ ইচ্ছা, হয়তো সেইটো ওলাই আহিব পাৰে, কিন্তু ওলাই আহিব যিটো বৰ্তমান চাপি অহা নাই। কিন্তু আমাৰ গোটেইকেইটাৰ ভিতৰত আমি যিকেইটা বয়সস্থ মানুহ আছোঁ, আমি গোটেইবিলাকে আমাৰ মন্দিৰটোত আজি মই দেউৰী হ'লে আমাৰ গোটেইকেইজনে আমাৰ এই কামখিনি কৰে, মই নহ'লে আমাৰ যিকোনো এজনে কৰে। বুঢ়া কেইজনৰ পাছত মই ল'ৰা দুজনো কৰোঁ, যিটো সিহঁতে কৰ্ম অনুষ্ঠান ব্যস্ত, কিন্তু এই কামত নোৱাৰে। আৰু চববিলাক ডেকা ল'ৰাবিলাকে কৰ্ম অনুষ্ঠানত আজিকালি কাম কৰিলে খাব নাপায়। আমি আগতে কাম কৰিছিলোঁ, মই এজনে কৰিছিলোঁ, আমি 6 জনে খাইছিলোঁ। আজি 6 জনে কৰি এজনে খাব নোৱাৰা অৱস্থা হৈছে। সেইকাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই এজন দেউৰী ইয়াত যাতে মই যেনেকৈ চলি আছোঁ আৰু মই ৰাজ্যক মই এইটো অনুৰোধ কৰিম যাতে এই মন্দিৰত যোনে সময় যাতে কোনো বিনিময় নোহোৱাকৈ যাতে নামঘৰটো পৰিচালনা কৰি থাকে। গতিকে এই কামনা কৰি মই আজি যিখিনি কথা ক'ব লগা আছিল মই এইটো ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই সমাপ্ত কৰিলোঁ।